বন্ধুসকল আপুনিও যদি ইউটিউব চেনেল এটা ষ্টাৰ্ট কৰিম বুলি ভাবিছে আপুনি ইউটিউব চেনেল এটা খুলি আপোনালোকে ইউটিউবত ভিডিঅ' বনাই দিয়ে আপুনিও যদি ইউটিউবত ভিডিঅ' বনাম বুলি ভাবি আছে কিন্তু আপুনি যদি ভাবে মোৰ দামী কেমেৰা নাই মোৰ দামী মোবাইল ফোন নাই এই কথা ভাবি যদি আপোনালোক পিছ পৰি থাকে তেনেহ'লে এই ভিডিঅ'টো আপোনালোকৰ বাবে বহুত দৰকাৰী হ'বলৈ গৈছে কাৰণ এই ভিডিঅ'টো চাই আপোনালোক অলপমান হ'লেও আপোনালোক মটিভেট হ'ব যে আপোনাৰ লগত যি আছে বা আপোনাৰ হাতত থকা মোবাইল ফোনটোৰ জৰিয়তে আপোনালোক কেনেকৈ এটা ইউটিউব চেনেল খুলি আপোনালোক ছাকচেছ হ'ব পাৰে বা ইউটিউব চেনেল এটা নতুনকৈ ষ্টাৰ্ট কৰিলে আপোনালোক কি ইকুইপমেণ্টছ কি ছেটআপ লাগে সম্পূৰ্ণ কথা এই ভিডিঅ'টোত মই আপোনালোকৰ লগত আলোচনা কৰিম বলক বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰু চাই ৰিকুৱেষ্ট যদি আপোনালোকৰ মোৰ চেনেল নতুন আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনত দবাই থৈ দিব কাৰণ এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং আৰু ইনফৰ্মেটিভ ভিডিঅ'বোৰ অসমীয়াত কেৱল মোৰ ইউটিউব চেনেলত পাব বলক বন্ধুসকল এতিয়া ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ চাওক যদি আপুনি একেবাৰে নতুনকৈ এটা ইউটিউব চেনেল খুলিম বুলি ভাবিছে আপোনাৰ একো আইডিয়া নাই আপোনালোক কেনেকৈ কি ভিডিঅ' বনাব তেনেহ'লে আপুনি দামী মোবাইল দামী কেমেৰা দামী মাইকত আপুনি পইচা খৰচ কৰিবলৈ কোনো দৰকাৰ নাই কাৰণ আপোনাৰ হাতত যি আছে সেইটোৰ পৰা আপুনি শিকি আপোনালোকে কোৱালিটি ইম্প্ৰুভ কৰিব পাৰিব যদি আপোনালোকে একো নাজানে হঠাৎ দামী কেমেৰা এটা ল'লে আপোনাৰ ভিডিঅ' কোৱালিটি ভাল হ'লেই নহ'ব আপোনালোকৰ কণ্টেণ্ট কোৱালিটি ভাল হ'ব লাগিব সেয়েহে কৈছোঁ যদি আপোনাৰ হাতত মোবাইল ফোন এটা আছে আপুনি সেই মোবাইল ফোনটোৰ কেমেৰাৰ সৈতে আপোনালোকে এটা ইউটিউব চেনেল ষ্টাৰ্ট কৰিব পাৰিব কেনেকৈ কি কৰিব লাগে বা কম খৰচত আপোনালোকে কেনেকৈ এটা ইউটিউব ছেটআপ বনাব লাগে মই সম্পূৰ্ণ এই ভিডিঅ'টোত আপোনালোকক মই গাইডেঞ্চ কৰিম চাওক বন্ধুসকল যেতিয়া আপুনি এটা ইউটিউব চেনেল খুলিব আপুনি ডিচাইড কৰিব লাগিব যে আপুনি কি চেনেল বা কি ভিডিঅ' বনাব যদি আপুনি ভ্লগিং কৰিম বুলি ভাবিছে তেনেহ'লে আপুনি জাষ্ট এটা মোবাইল ফোন হ'লেই হ'ল আৰু ভাল কেমেৰা কোৱালিটি থকা মোবাইল ফোন হ'লেই হ'ল যদি আপোনাৰ মোবাইলৰ কেমেৰা কোৱালিটি বেয়া তেনেহ'লে আপোনালোকে মোবাইল এপ ষ্ট'ৰ বা প্লে ষ্ট'ৰ গৈ আপোনালোকৰ অ'পেন কেমেৰা বুলি এটা এপ্লিকেশ্যন এটা আছে বা কেমেৰা ছফ্টৱেৰ এটা আছে বা কেমেৰা এপ এটা আছে আপুনি সেই এপটো আপোনালোকে ডাউনলোড কৰি ব্যৱহাৰ কৰিব পাৰে য'ত আপুনি কাষ্টমাইজ কৰি আপোনাৰ নৰ্মেল ফটো ভিডিঅ'ত আপোনালোকে হাই কোৱালিটিলৈ আপোনালোকৰ ৰেকৰ্ডিং বা ফটো শ্বুট কৰিব পাৰিব ইয়াতে আহিছোঁ আপুনি হয়তো যদি আপুনি ভ্লগিং ষ্টাৰ্ট কৰিম বুলি ভাবিছে তেনেহ'লে আপুনি দামী কেমেৰা বা দামী মাইক কিনিবলৈ কোনো দৰকাৰ নাই কাৰণ আজিকালি বৰ্তমান সময়ত হৈছে ভইচ অভাৰ প্ৰথমতে আপুনি আপোনালোকৰ নৰ্মেল ভ্লগ বনাব পাৰে আপোনালোকৰ হাতত থকা মোবাইল ফোনটোৰ জৰিয়তে বনাই আপোনালোকৰ যদি ঘৰত ফ্ৰী টাইম পাই বা যেতিয়া আপোনালোকে এডিটিং কৰিব ভিডিঅ'টো তেতিয়া আপুনি জাষ্ট ভইচ অভাৰ কৰিলে হ'ল আৰু ইয়াতে আপোনালোক কোনো ধৰণৰ দামী কেমেৰাও নালাগে দামী মাইকফোনো নালাগে আৰু মেইন কথা হৈছে আপোনালোকৰ যদি ভ্লগিঙৰ বাহিৰে আপোনালোকে বেলেগ ভিডিঅ' বনায় তেনেকুৱা মোৰ দৰে কথা কৈ থকা ভিডিঅ' বনায় তেনেহ'লে আপোনালোকৰতো কেমেৰা ভাল লাগিবই লগতে আপোনালোকৰ অডিঅ' কোৱালিটিও ভাল লাগিব আৰু অডিঅ' কোৱালিটি ভাল লাগিলে যে আপোনালোকে দামী মাইক কিনিব লাগিব তেনেকুৱা ধৰণৰ কোনো কথা নাই আপোনালোকৰ মোবাইল ফোনৰ যিখিনি আপোনালোকৰ ভইচ আহি মোবাইল ফোনৰ লগত যিটো মাইকফোন লাগিছে তাৰ পৰা আপোনালোকৰ ভালেখিনি আপোনালোকৰ ভইচ আউটপুট ল'ব পাৰে মেইন কথা হৈছে আপোনালোকৰ এডিটিঙৰ ওপৰত আপুনি যিমান দামী কেমেৰা বা যিমান দামী মাইকফোন আপোনালোকে ব্যৱহাৰ নকৰাকৈ লাষ্টত গৈ আপোনালোকৰ এডিটিঙতে মেটাৰ কৰে যদি আপোনালোকৰ এডিটিং ভাল হয় তেনেহ'লে আপোনালোকৰ বেয়া কোৱালিটিটো আপোনালোকে হাই কোৱালিটিলৈ কনভাৰ্ট কৰিব পাৰিব সেয়েহে কৈছোঁ আপোনালোকে একেবাৰে যদি আপোনালোকৰ নতুনকৈ ষ্টাৰ্ট কৰিম বুলি ভাবিছে তেনেহ'লে আপোনাৰ হাতত যিটো আছে সেইটোৰ পৰা ষ্টাৰ্ট কৰক আৰু আপোনালোকৰ কণ্টেণ্ট কোৱালিটিও আপোনালোকে ইম্প্ৰুভ কৰাৰ লগতে আপোনালোকৰ অলপমান স্কিলছো আহিব য'ত আপোনালোকে ভালদৰে এডিটিঙো কৰিব পাৰিব এতিয়া আহিছোঁ আপোনালোকৰ যদি একেবাৰে নতুনকৈ ইউটিউব চেনেল এটা ষ্টাৰ্ট কৰিম বুলি ভাবিছে কিন্তু আপোনালোকক কম বাজেটত বেষ্ট ছেটআপ লাগে তেনেহ'লে আপোনালোকে একেবাৰে কম বাজেটত আপোনালোকে বেষ্ট ছেটআপ ল'ব পাৰে যেনেকুৱা আপোনালোকৰ এটা মোবাইল ফোন ল'ব পাৰে য'ত আপোনালোকৰ ভাল কেমেৰা কোৱালিটি থাকে মোবাইল ফোন হ'লে হ'ল নেক্সট আহিছোঁ আপোনালোকে ট্ৰাইপড ল'ব পাৰে ট্ৰাইপড এডাল যদি আমি ক'ব যাওঁ তেনেহ'লে মই যিডাল ট্ৰাইপড ইউজ কৰি আছোঁ এইডাল ট্ৰাইপড মই বাৰু লিংক দি দিম নহ'লে আপোনালোকে চাব পাৰে আপোনালোকে 1000ৰ পৰা 900 টকাৰ ভিতৰত এইডাল ট্ৰাইপড পাই যাব আৰু মই মাইক কৰি আছোঁ বৰ্তমান সময়ত বয়া MM1 আপোনালোকে যদি এই মাইকটো ব্যৱহাৰ কৰিব বিচাৰে তেনেহ'লে ব্যৱহাৰ কৰিব পাৰে এই মাইকটো বৰ্তমান 1600 টকা আছে কিন্তু মই ফ্লিপকাৰ্ট ডিছকাউণ্টত মই মাইকটো 900 টকাত পাই গৈছিলোঁ আপোনালোকে এই মাইকটো ন'লে আপোনালোকে বয়া M1টো ল'ব পাৰে যিটো আপোনালোকৰ 500-600 ভিতৰতে পাই যাব বৰ্তমান ক'ব গ'লে আপোনালোকৰ বন্ধুসকল ক'বলৈ গ'লে আপোনালোকৰ মিনিমাম 2000 টকাত আপোনালোকৰ এটা ভাল ইউটিউব ছেটআপ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে বা 2000 টকাত আপোনালোকে ভাল এটা ইউটিউব ভিডিঅ' বনাবলৈ এটা ভাল ছেটআপ আপোনালোকৰ যোগাৰ কৰিব পাৰে য'ত আপোনালোকে আপোনালোকৰ মোবাইল ফোন কেমেৰা বা আপোনালোকৰ মোবাইল ফোনটো ব্যৱহাৰ কৰি ভাল ট্ৰাইপড এডাল আৰু ভাল মাইকফোন এডাল বা সম্পূৰ্ণ লিংক আপোনালোকক ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে তাৰ পৰা গৈ আপোনালোকে বাই কৰিব পাৰে এইখিনিতে হ'লে আপোনালোকে ইউটিউবত আপোনালোকে ভিডিঅ' বনাবলৈ আপোনালোকৰ যথেষ্ট ইকুইপমেণ্টছ